Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ আজিৰ পৰা আমি ফটোশ্বপত এটা নতুন ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছো আজিৰ পৰা যোনটো আমি ফটোশ্বপৰ নতুন ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছো এটো কমপ্লিটলি বিগিনাৰ্ছৰ কাৰণে খুব হেল্প হ'ব যোনে ফটোশ্বপত আগত কৰা নাই ইয়া যোনে শিকাৰ এটা উৎসুকতা আছে যে ফটোশ্বপ আমি শিকিম তো তোমালোকে আমাৰ ক্লাसेस বিলাক ফলো কৰিব পাৰা তো আজিৰ পৰা আমি ডেইলি বেসিছত এটা ফটোশ্বপৰ ক্লাसेस কন্ডাক্ট কৰিম আৰু আপলোড কৰি থাকিম তোমালোকে চাবা শিকিবা তো বলা সময় নষ্ট নকৰো ডাইৰেক্টলি আমি ফটোশ্বপ ওপেন কৰি লওঁ এতিয়া মই তোমালোকক ইয়াত দেখাম যে মই মোৰ কম্পিউটাৰত কোনটো ফটোশ্বপ ইনষ্টল কৰিছো মোৰ কম্পিউটাৰত আছে Adobe Photoshop CS6 64 bit তোমালোকে এটো ইনষ্টল কৰি লবা এটো বেটাৰ হয় কেলে কি এটো ইনষ্টল কৰাৰ কাৰণে ইমান হাই কনফিগাৰেশনৰ ল্যাপটপ या ডেস্কটপৰ দৰকাৰ নাই আৰু এটো মোস্ট অফ দা কম্পিউটাৰত চলিব লাগে ঠিক আছে তো তোমালোকে CS6 টো ইনষ্টল কৰি লবা নিজৰ ল্যাপটপত আৰু প্ৰ্যাকটিস কৰিবা যদি তোমালোকৰ ল্যাপটপ একদম 11 জেনাৰেশন 12 জেনাৰেশন তেতিয়া হলে তোমালোকে আপগ্ৰেড ভাৰ্সন ফটোশ্বপ ইনষ্টল কৰিব পাৰা আৰু তাতো তুমি প্ৰ্যাকটিস কৰিব পাৰা আৰু তাত তুমি নতুন আৰু ভ্যাৰাইটিজ অফ টুলস পাবা ঠিক আছে ইয়াত কিছুমান লিমিটেড টুলস আছে মানে কাম হৈ যাব আৰামসে শিকি লব পাৰিবা কোনো অসুবিধা নাই কিন্তু আপগ্ৰেড ভাৰ্সনত আৰু কিছুমান ভাল টুলস তোমালোকে পাবা ওকে তো ইয়াত চাব পাৰা মই ওপেন কৰি লৈছো মোৰ ফটোশ্বপ এতিয়া মই ফাইলত যাম ইয়াত চাব পাৰা নিউ তোমালোকে নিউ ইয়াত ক্লিক কৰিবা আৰু ইয়াৰ পৰা এটা সাইজ ডিসাইড কৰিবা কোনটো সাইজ লবা ইয়াত চাব পাৰা ডিফল্ট ফটোশ্বপ সাইজ দি আছে 16.0 to 11.9 something দিয়া আছে তোমালোকে তোমাৰ হিচাপে লব পাৰা মই A4 সাইজৰ যদি সাইজ দি দিও 21 and 29 এটো হল A4 সাইজ পেপাৰৰ সাইজ আৰু বিভিন্ন সাইজ আছে বিভিন্ন পেপাৰ আছে US পেপাৰ ইন্টাৰনেশনাল পেপাৰ এইবিলাকো ইউজ কৰিব পাৰা কিন্তু মই A4 সাইজ পেপাৰৰ যোনটো সাইজ হয় মই ইয়াত ডিক্লেয়াৰ কৰিলো দেন ওকে প্ৰেছ কৰি দিও আৰু মোৰ A4 সাইজ পেপাৰৰ যোনটো লেআউট আছে ইয়া তুমি কব পাৰা আমাৰ এৰিয়াটো আছে টেক্সট এৰিয়াটো আহি গৈছে যত আমি আমাৰ কামবিলাক কৰিম ঠিক আছে তো এটো আহি গল এতিয়া তুমি ইয়াত চাব পাৰা এটা হল আমাৰ মুভ টুল মানে মুভ কৰিবৰ কাৰণে যে কোনো বস্তু ইয়াত মুভ কৰি আনিবৰ কাৰণে তো ফাৰ্স্ট আমি মুভ কৰাৰ কাৰণে কি কৰিম ফাইলত যাম ওপেন কৰিম ওপেন কৰাৰ পিছত আমি যামগে দিস পিসি ইয়াত আমাৰ ডেস্কটপত আমি যাব লাগিব কেলে কি আমাৰ ইয়াত ফটোশ্বপ আছে ফটোশ্বপ মানে ইয়াত আমি কিছুমান ফটো ৰাখিছো ফটোশ্বপ বুলি এটা ফোল্ডাৰত কিছুমান ফটো আছে ইয়াৰ পৰা যে কোনো এটা ফটো তুমি কি কৰিবা ইয়াত আনি লব পাৰা ইয়াত ক্লিক কৰিয়া এন্ড ওপেন কৰা তো তুমি চাব পাৰা ফটোটো আহি গল ফটোটো আহাৰ পিছত এটো ডাইৰেক্টলি আমি মুভ কৰিব পাৰো এনেকে তো ইয়াত যদি মই ক্লিক কৰি ডাইৰেক্টলি মুভ নহব কেলে কি এটো লক আছে তো ইয়াত লেয়াৰ বুলি আছে সাইডত তুমি চাব পাৰা লেয়াৰ্স আছে লেয়াৰত ক্লিক কৰিলে এটো লেয়াৰ আহি গল ইয়াত তুমি লেয়াৰ্স চাব পাৰিবা মই এতিয়া গুটেই টুলস বিলাক দেখাবো মানে মই তোমালোকক গুটেই টুলস বিলাক মই যি শিকাম সেই হিচাপে তোমালোকে টুলস বিলাক বুজি লবা ঠিক আছে তো ইয়াত মই জেনেকে ইয়াত মই এটা ফটো লৈ আনিলো হয়নে তো ফটোটো আনাৰ পিছত ইয়াত লেয়াৰত তুমি পাবা লেয়াৰটো কোড পাবা ইয়াত তুমি পাবা এটো সাইডত তোমাৰ ৰাইট সাইডত পাবা ঠিক আছে তো ইয়াত বহুত কিবা অপশনস আছে কিন্তু আমাৰ বৰ্তমান এতিয়া লেয়াৰ অপশনটো ইম্পৰ্টেন্ট আৰু আমি লেয়াৰ অপশনত ক্লিক কৰাৰ লগে লগে তুমি ব্যাকগ্ৰাউণ্ড দেখাই আছে তো ইয়াত আমাৰ পিকচাৰটো আহিলে এতিয়া এই পিকচাৰটো আমি মুভ কৰিব নোৱাৰো কেলে কি ইয়াত এটা লক সিম্বল আছে এই লক সিম্বলটো তোমাৰ কি কৰিব লাগিব গুছাব লাগিব আদাৰৱাইজ তুমি মুভ কৰিব নোৱাৰিবা তো ইয়াত ক্লিক কৰি কিনে ইয়াত ডাবল ক্লিক কৰা দেন ইয়াত লেয়াৰ 0 ওকে প্ৰেছ কৰি দিয়া এতিয়া এটো তুমি আৰামসে মুভ কৰি লৈ যাব পাৰিবা ইয়াত আনিব পাৰিবা ঠিক আছে তো এটো এটা অপশন তাৰ পিছত তুমি এটো হৰু কৰি দিয়া ড্ৰেগ কৰি কিনে ইয়াত কৰ্নাৰত অপশনস আছে পইণ্টস বিলাক আছে এই পইণ্টছৰ মাধ্যমে তুমি এটো হৰু ডাঙৰ কৰিব পাৰিবা এটো এটা সিস্টেম এনেকৈ আমি কৰিব পাৰো এন্ড ডিলিট কৰিবৰ কাৰণে একো নাই এই লেয়াৰৰ ওপৰত ইয়া ডাইৰেক্টলি ডিলিট প্ৰেছ কৰিলে হ'ব ইয়া লেয়াৰৰ ওপৰত ৰাইট ক্লিক কৰি ইয়াত ডিলিট লেয়াৰ কৰিলে হ'ব তো এটো এটা অপশন ঠিক আছে তো আমাৰ যদি গুটে পোৰশনটো না লাগে আমি পার্টিকুলার অলপ খান মানে যোনটো আমাৰ দৰকাৰ আমি এনেকেও
ল'ব পাৰো আৰু এইটো কেনেকে পসিবল হৈ আছে এইটো পসিবল হৈ আছে তোমাৰ ইয়াত ৰেক্টেংগল মাৰ্কিউ টুল এই ৰেক্টেংগল মাৰ্কিউ টুলটো সিলেক্ট কৰিবা ইয়া ফিৰ তুমি সিলেক্ট কৰিবা ইলিপ্টিকলছ মাৰ্কিউ টুল এই দুটাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিবা এতিয়া মই ৰেক্টেংগল যোনটো ক'ব পাৰা হেতু মই সিলেক্ট কৰিছো আৰু ইয়াত এটা সিলেকশন অপশন আহি গৈছে মানে এটো সিলেক্ট হৈ গল এতিয়া তুমি মুভ টুল ক্লিক কৰিবা দেন মুভ কৰি লৈ যোৱা এন্ড ইয়াত লৈ আনা তো চাব পাৰা মই এটা পাৰ্টিকুলাৰ পোৰশন ইয়াত লৈ আনিছো তো এনেকেও কাম হয় তো এতিয়া মই ডিলিট প্ৰেছ কৰি দিও ডিলিট হৈ গল ঠিক আছে মই ডিলিট প্ৰেছ কৰিছো ডিলিট হৈ গল এনেকে আমাৰ কাম বিলাক হ'ব তো ইয়াত মই এটো ওপেন কৰি লও এই সফটওয়্যাৰটো মই ওপেন কৰি লও তেতিয়া হলে মই কি প্ৰেছ কৰি আছো তুমি গম পাবা তোমালোকে গম পাবা ওকে তো এতিয়া কথা হল যে আমি এতিয়া এই সিলেকশন যে আছে এই সিলেকশনটো যে সিলেকশন আছে এটো গুছাবৰ কাৰণে কন্ট্ৰোল প্লাস ডি কৰিলে এই সিলেকশন এৰিয়াটো গুছি গল ওকে দেন আমাৰ ইলিপ্টিকলছ টুল আছে এটো আমি সিলেক্ট কৰিব পাৰো এটো এজ এ তোমাৰ ইলিপস মানে সাৰ্কেলৰ হিচাপে কাট কৰা হ'ব তোমাৰ এই পাৰ্টিকুলাৰ পোৰশনটো লব লাগে তুমি এনেকে ড্ৰেগ কৰিছা ইয়া তুমি আৰু বেলেগ ধৰণে ট্ৰেক কৰিব পাৰা এনেকৈ ট্ৰেক কৰিব পাৰা দেন তুমি अगेन মুভ কৰা ইয়াত তুমি চাব পাৰা তোমাৰ মুভ টুল আছে মুভ টুল দি তুমি মুভ কৰি লৈ যোৱা ইয়াত লৈ আনিলা ইয়াত চাব পাৰা ওকে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকে আমি ইলিপস টুল এন্ড ৰেক্টেংগল টুল আমি ইউজ কৰিলো তো এটো হল ইয়াৰ কাম তো ইয়াৰ পিছত তুমি এটো ডাঙৰ কৰা এটো কোনো অসুবিধা নাই এনেকে তুমি হৰু ডাঙৰ কৰিব পাৰা ড্ৰেগ কৰিলে এই পইণ্টছ বিলাক তুমি হৰু ডাঙৰ কৰিবা অটোমেটিকলি এইবিলাক সেট হ'ব ওকে ইয়াত এটো টিক মাৰ্ক কৰি থবা অটো সিলেক্ট এন্ড শো ট্ৰান্সফৰ্ম কন্ট্ৰোল এই দুটা টিক মাৰ্ক কৰি থবা তেতিয়া হলে এই অপশনস বিলাক আহিব আদাৰৱাইজ এই অপশন বিলাক শো নহব সোৱা ঠিক আছে তো এটো দি দিবা এন্ড মই ডিলিট কৰি দিও এতিয়া তো আই থিংক তোমালোকে এটো বুজি পাইছা একদম সিম্পল ভাবে মই বুজাই দিছো কেনেকে এতিয়া এই বস্তুটো গুছাবৰ কাৰণে কন্ট্ৰোল দি বস গুছি গল সিলেকশন পাৰ্ট গুছাবৰ কাৰণে কন্ট্ৰোল দি তাৰ তলতে তুমি চাব পাৰা ইয়াত আৰু দুটা অপশনস আছে এই দুটা মই দেখাই দিও পাহৰি গৈছো ইয়াতে মই দেখাই দিও এতিয়া মানিলো তোমাৰ এটা লাইনিং ইয়া এটা বৰ্ডাৰ লাগে তো তুমি ইয়াৰ পৰা এই বস্তুটো ইউজ কৰিব পাৰা তুমি সিম্পলি এনেকে ক্লিক কৰিবা এই লাইনিংটো আহি গল এই লাইনিংটো আহাৰ পিছত তুমি তলতো দিব বিচাৰিছা ক্লিক কৰি দিয়া কিন্তু এই লাইনিংটো এটা জগাত আহিছে ইয়াত আমি এটো সিলেক্ট কৰিব লাগিব কেলে কি এটো এতিয়া বৰ্তমান নিউ সিলেকশন আছে আমি এড সিলেকশন কৰিলে কি হ'ব তুমি ওপৰত আৰু তলত দুটা সিলেকশন একেলগে লৈ আনিলা তাৰ পিছত তুমি এডিটত যাবা এডিটত যোৱাৰ পিছত ষ্ট্ৰোকত যাবা ইয়াৰ পৰা তুমি সাইজ হৰু ডাঙৰ কৰা উইডথ দি দিয়া 5 দেন কালাৰ তুমি দি দিয়া ৰেড এন্ড ওকে প্ৰেছ কৰি দিয়া এন্ড ওকে কৰি দিয়া মেবি আমাৰ কোবাত ভুল হৈছে এবাৰ চাই লও ঠিক আছে আমি সেন্টাৰ কৰি কিনে ওকে কৰি দিও এন্ড কন্ট্ৰোল টি প্ৰেছ কৰি দিও তো চাব পাৰা ওপৰত আৰু তলত আমাৰ পাৰফেক্টলি লাইনিং আহি গল তেনেকে তুমি ভাৰ্টিকেলো যোনটো আমাৰ কলম আছে কলম সিঙ্গল কলম মাৰ্কিউ ইয়াত ক্লিক কৰিলা দেন এফালে ক্লিক কৰিলা আৰু এটো আমি সিলেক্ট কৰা নাই এড সিলেকশন দেন তুমি ক্লিক কৰি দিয়া দেন এডিটত যোৱা এন্ড ষ্ট্ৰোকত যোৱা এন্ড সেন্টাৰ ওকে প্ৰেছ কৰা তো ইয়াতো আহি গল আমাৰ ৰেড কালাৰ তো এতিয়া এটো গুছাবৰ কাৰণে সিলেকশনটো কন্ট্ৰোল ডি তো এতিয়া চাব পাৰা আমাৰ পাৰফেক্টলি চাৰিওফালে এটা বৰ্ডাৰ আহি গৈছে তো এটো হল একদম সিম্পল বস্তু কেনেকে তুমি এটা পেজ লবৰ কাৰণে ফাইলত যাবা নিউ কৰিবা তোমাৰ হিচাপে মই কাস্টমাইজ পেজ লৈছো তুমি সিম্পল এনেকে ডিফল্ট ফটোশপ সাইজ লব পাৰা ঠিক আছে এটো পসিবল ইয়াত চাব পাৰা বেলেগকে আহি গল তো এটো পসিবিলিটিজ আছে ইয়া তুমি আৰু বিভিন্ন যোনবিলাক পেজেস আছে হেবিলাকো লব পাৰা তো এটো হল সিম্পল কেনেকে আমি ফটোশপটো আৰম্ভ কৰিম কেনেকে আমি ফটোশপত বস্তুবিলাক বুজি পাম এতিয়া এটা বস্তু মনত ৰাখিবা যে লেয়াৰ বহুত ইম্পৰ্টেন্ট লেয়াৰত বহুত বস্তু আমি ইউজ কৰিম লেয়াৰৰ মাধ্যমে আমি ম্যানিপুলেট কৰিম লেয়াৰৰ মাধ্যমে আমি চেঞ্জেস কৰিব পাৰিম বহুত কথা থাকে লেয়াৰ ঠিক আছে তো লেয়াৰত এতিয়া আমি মানি লোৱা যেনেকে এই পিকচাৰটো এটো যে পিকচাৰ মই ইনসাৰ্ট কৰিছো ইয়া মই ইয়াত ওপেন কৰিছো
ঠিক আছে ফটোশ্বপ এটা ফোল্ডাৰৰ পৰা এতিয়া এই পিকচাৰটো মই ইয়াত লেজাৰ টুলৰ পৰা মই ইয়াত কি কৰিম লেজাৰ টুল কি কৰে বস্তুটো পাৰ্টিকুলাৰ পোৰ্শনটো তুমি ল'ব পাৰা কিন্তু ইয়াত এটাই প্ৰবলেম যে তুমি প্ৰেছ কৰি থব লাগিব মাউসৰ ক্লিক প্ৰেছ কৰি থবা এন্ড তুমি এনেকে এতিয়া প্ৰেছ কৰা আছে মোৰ মাউস মই প্ৰেছ কৰি থৈছো এতিয়া মই এনেকে প্ৰেছ কৰি কিনে লেজাৰ টুলৰ মাধ্যমে পাৰ্টিকুলাৰ এৰিয়াটো মই কি কৰি আছো এনেকে সিলেক্ট কৰি আছো সো ওকে এনেকে মই লৈ লৈছো এটা সিলেক্ট হৈ গল দেন মুভ টুল লম আৰু এটো মুভ কৰি দিম এটা মুভ কৰিলো ইয়াত আহি গল আৰু এটো সৰু কৰি লও তো ইয়াত আহি গল ইয়াত চাব পাৰা লেয়াৰ 1 এতিয়া মই अगेन ইয়াত যাম এটো ডিসিলেক্ট কৰিবৰ কাৰণে কন্ট্ৰোল ডি এতিয়া মই সেকেন্ড টু সিলেক্ট কৰিম পলিগনেলত কি হয় তুমি এনেকে ক্লিক কৰি এনেকে কি কৰিব পাৰা বঢ়ি আছে সেট কৰিব পাৰা এনেকে বঢ়ি আছে লব পাৰা ঠিক আছে এটো এনেকে যদি কিবা ভুল হয় তুমি মাইনাস প্ৰেছ কৰিবা এটো अगेन আৰু কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে ডাঙৰ হ'ব আৰু ইয়াত চাব পাৰা এনেকে মই দি দিছো কন্ট্ৰোল মাইনাস দেন আমি ইয়াত এনেকে দি আছো ধুনিয়াকে আমি আমাৰ হিচাবে লৈ আছো তো ইয়াত মই কি কৰি আছো ক্লিক কৰি আছো বাৰবাৰ ক্লিক কৰি মই বস্তুবিলাক লৈ আছো ঠিক আছে তো এটো হৈ গল এতিয়া মই ইয়াত ক্লিক কৰিম দেন এটো মুভ কৰি কিনে আৰামছে মই ইয়াত লৈ যাম তো ইয়াত আহি গল তো এটো এটা টুল তো এটো টুল ইউজ কেনেকে কৰিলো মই তোমালোকক দেখাই দিলো এন্টাৰ কৰিলা তো তুমি ক'ব পাৰা যে লেজাৰ টুলৰ পৰা তোমাৰ পলিগনেল লেজাৰ টুলটো বেটাৰ দেন আমাৰ আহি গল ম্যাগনেটিক তো কেনেকে লবা কন্ট্ৰোল ডি ডিসিলেক্ট and magnetic to কি কৰে অটোমেটিক্যালি এবাৰ ক্লিক কৰাৰ লগে লগে হি পাৰ্টিকুলাৰ এৰিয়াটো হি সিলেক্ট কৰা আৰম্ভ কৰি দিয়ে খালি মাউসটো তুমি মুভ কৰি লৈ যাবা আৰু কিছুমান জগাত অলপ অসুবিধা দিব পাৰে জানেকি এটো অলপ ভিতৰত সোমাই গল আমি মাইনাস প্ৰেছ কৰি কিনে अगेन আমি ক্লিক কৰিবা যে এই পোৰশনটো ইমান লকে মানে ইমান বাহিৰৰ পৰা লব লাগিব তো অটোমেটিক্যালি কি হ'ব এতিয়া সো अगेन হি বুজি পাইছে ঠিক আছে কোনটো এৰিয়া লব লাগে কেতিয়াবা ভিতৰত যদি বেছি গুছি যায় তেতিয়া হলে তুমি জাস্ট ব্যাক স্পেস টু প্ৰেছ কৰিবা এন্ড ব্যাক স্পেস প্ৰেছ কৰিলে কি হ'ব ইজিলি তোমাৰ এটো কি হ'ব ব্যাক হ'ব এজ এ মাইনাস মানে ঠিক আছে যেনেকৈ আমি ব্যাক স্পেস যদি প্ৰেছ কৰি দিও তেতিয়া হলে সোৱা এতিয়া মই ব্যাক স্পেস প্ৰেছ কৰি থাকিম ব্যাক হৈ আছে তো ব্যাক স্পেস ইউজ কৰিবা যদি তুমি কোনো ধৰণৰ অসুবিধা পোৱা and মই গুটেইবিলাক সিলেক্ট কৰি ললো ইয়াত ক্লিক কৰিলো and ইয়াত বাস হৈ গল সৰি এটো মাইনাস মানে ব্যাক স্পেস and then ক্লিক কৰা ইয়াত এটো সিলেক্ট হৈ গল then ইয়াত ক্লিক কৰা মুভ টুল and মুভ কৰি লৈ যোৱা ইয়াত আহিল then তুমি এটো সৰু কৰি দিয়া তো আই থিংক তোমালোকে বুজি পাইছা একদম সিম্পল ভাবে মই আজি তোমালোকক বুজাই দিলো এটা মুভ টুল দেন মই তোমালোকক ৰেক্টেঙ্গল এলিপ্টিকেল টুল সিঙ্গেল ৰো মাৰ্কিউ টুল সিঙ্গেল কলম মাৰ্কিউ টুল বুজাই দিলো এই চাৰিটা বুজাই দিয়াৰ পিছত তোমালোকক মই এই কেটা টুলসও বুজাই দিছো বহুত ফাস্ট বুজাইছো তাকি তোমালোকে নিজে এবাৰ প্ৰেক্টিস কৰি চাব পাৰা তো আজিৰ ক্লাসটো মই ইয়াতে সমাপ্ত কৰো নেক্সট ক্লাসত আমি হিকাম তোমালোকক আৰু কিছুমান নতুন টুলস তো যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা
আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট লক্ষ্য CTI দুটা পেজ আছে দুটা পেজক ফলো কৰিবা আৰু আমাৰ ইউটিউব চেনেল হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং। থ্যাংক ইউ বাই বাই টেক কেয়াৰ।